নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি সন্তান গল্পটিৰ তৃতীয় অংশ লৈ আহিছোঁ। মোক স্বামী গজেনে সদায় কয়, আত্মীয় স্বজনৰ ঘৰৰ ভিতৰে বাহিৰে সকলোৰে লগত মিলেৰে থাকিবা, হাঁহিমুখীয়া হ'বা। ভগৱানৰ অমূল্য উপহাৰ হ'ল হাঁহি। হাঁহিয়ে জগত জিনিব পাৰি। হাঁহিমুখীয়া এটা মন লৈ থাকিলে সকলো বেমাৰ নাইকিয়া হয়। ই কমি নাযায়, বাঢ়ি যায়। জীৱন যুঁজত জয়ী হোৱাৰ প্ৰধান অস্ত্ৰ হয়। তেওঁ আৰু মোৰ গুণবিলাকৰ লগত আকাশ পাতাল পাৰ্থক্য আছে যদিও কিছু আয়ত্ত কৰিছোঁ। পুৱা শুই উঠি গুৰুগৃহত বন্তি জ্বলাই সকলোৰে মংগল প্ৰাৰ্থনা কামনা কৰোঁ। তেওঁ কয়, সকলোৰে হৈ প্ৰাৰ্থনা কৰিবা, নিজৰ পৰিয়ালটো লৈ ব্যস্ত নাথাকিবা। নিজৰ ককাই বাই ভনী আত্মীয় স্বজনৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰিবা, যিহেতু তেওঁলোক সুখেৰে থাকিলেহে তুমি সুখেৰে থাকিব পাৰিবা। তেওঁলোকৰ কোনো বিপদৰ কথা শুনিলে তোমাৰ মনতো দুখ লাগিব, যিহেতু তেজৰ সম্পৰ্ক আছে। তেজৰ লগত কোনো সম্পৰ্কই বিভেদ আনিব নোৱাৰে। মোৰ মনত আছে, সোমবাৰ মাৰ্চ মাহ। তেওঁ সেইদিনা ঘৰতে আছে। ৰাতি ঠিক 10 বাজিছে। আজিও মোৰ ভালদৰেই মনত আছে। মোৰ প্ৰয়োজন হোৱা বিদ্যালয়খনৰ DLED পাঠ্যক্ৰমৰ পৰীক্ষা সম্পূৰ্ণ হ'ল। 3টা বছৰ এই ক্ষেত্ৰত আমি ব্যস্ত হৈ পৰিলোঁ। আপোনাৰো যথেষ্ট অৰ্থ ব্যয় হ'ল। সফলতাৰে সমাপ্ত কৰিলোঁ। আমি পৰিয়াল পৰিকল্পনা বিষয়ে চিন্তা কৰোঁ, নহয় জানো? পৰিকল্পনা জীৱনৰ এটা প্ৰয়োজনীয় দিশ। পৰিকল্পনাই সফলতা আনে। জীৱনৰ যিকোনো ক্ষেত্ৰত পৰিকল্পনা অতি প্ৰয়োজন। আত্মীয় স্বজন বন্ধুবৰ্গ উপদেশ মতে আমি 2টা বছৰ দান দক্ষিণা মন্দিৰ দৰ্শন কৰি পূজা পাতল কৰিলোঁ। সন্তান লাভৰ কাৰণে সময় অপব্যয় কৰিলোঁ। মই ভাবিছোঁ, মোৰ সহকৰ্মী পূৰ্ণিমাই ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ড০ প্ৰণয় ফুকন ছাৰৰ ওচৰত চিকিৎসা কৰি সুফল লাভ কৰিছে। তাই মোক তাতেই এবাৰ যাবলৈ কয়। আপুনি বিষয়টো এবাৰ গভীৰভাৱে চিন্তা কৰি সমাধান দিব বুলি আশা কৰিলোঁ। পিছৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। পিছৰ অংশ পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াম। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।